গৱেষণাক পিঠি দিয়া বিজেপি চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এয়া কলেজ শিক্ষকৰ নিযুক্তি নে এপিএসসি পৰীক্ষা জবাব লাগে জবাব দিয়ক এয়া কলেজ শিক্ষক নিযুক্তি পৰীক্ষা নে এপিএসসি পৰীক্ষা জবাব লাগে জবাব দিয়ক আমি আজি এসএফআই ডিওয়াইএফআই আইসা ছাত্ৰ মুক্তি ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আৰু AIYF আমি সংগঠনকেইটাই যি কলেজ শিক্ষক নিযুক্তিৰ খচৰা নিয়ম সেই খচৰা নিয়ম বাতিল কৰাৰ দাবীত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ চৰকাৰখনে সম্পূৰ্ণ একক ধৰণৰে কোনো বিশদভাৱে আলোচনা নকৰাকৈ কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক নতুন নিয়ম আনিছে এই নতুন নিয়মৰ জৰিয়তে তেওঁলোকে গৱেষণাৰ দিশটো সম্পূৰ্ণ পিছফালে ৰাখিছে পিঠি দিছে আৰু গোটেই পৰীক্ষাটোক কেৱল এটা সাধাৰণ জ্ঞানৰ পৰীক্ষালৈ ৰূপান্তৰিত কৰিছে যি সময়ত কলেজ শিক্ষকৰ বিষয় হৈছে এটা নিৰ্দিষ্ট বিষয় আমি সকলোৱে জানো কলেজত ইতিহাসৰ অধ্যাপক থাকে কলেজত ৰসায়নৰ অধ্যাপক থাকে কিন্তু এতিয়া সাধাৰণ জ্ঞানত এই গোটেই পৰীক্ষাটো লৈ যাব বিচাৰিছে আৰু তাৰোপৰি আমি সমগ্ৰ খচৰাখনেৰে বিৰোধী কাৰণ এই খচৰাখনে গভাৰ্ণিং বডিসমূহৰ হাতত তৃণমূল পৰ্যায়ত কলেজবিলাকৰ যি ক্ষমতা আছিলে সেই ক্ষমতা সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিছপুৰৰ হাতত গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো তেওঁলোকে আনিব বিচাৰিছে তাৰ জৰিয়তে আচলতে তেওঁলোকে দিছপুৰৰ আজ্ঞাবাহী ভৃত্য কিছুমান সৃষ্টি কৰিব বিচাৰিছে প্ৰকৃতাৰ্থত গৱেষণাকে ধৰি সকলো দিশ গুৰুত্ব দি আমাৰ উচ্চ শিক্ষাক আগবঢ়াই নিয়াৰ কাৰণে যি কলেজ শিক্ষক প্ৰয়োজন সেই শিক্ষক তেওঁলোকে সৃষ্টি কৰিব বিচৰা নাই বৰঞ্চ তেওঁলোকে যাতে নিজ ইচ্ছামতে কলেজ শিক্ষকক নিয়ন্ত্ৰণ কৰিব পাৰে ভৱিষ্যতে তাৰ কাৰণে এক ব্যৱস্থা সৃষ্টি কৰিব বিচাৰিছে সমগ্ৰ পৰীক্ষাটোত কেৱল 10 নম্বৰ তেওঁলোকে নিৰ্দিষ্ট বিষয় যি মূল বিষয় হ'ব তাত দিছে গৱেষণাক সম্পূৰ্ণৰূপে আওকাণ কৰিছে আজি বহু যুৱক যুৱতীয়ে তেওঁলোকে PhD কৰি আছে MPhil কৰি আছে এই সকলো দিশ আওকাণ কৰি একক ধৰণেৰে তেওঁলোকে নিজেই এই ধৰণৰ এক ব্যৱস্থা কৰিছে আৰু তাৰ মাজেদি অসমৰ উচ্চ শিক্ষাক এক অখনিক সংকেত কঢ়িয়াই আনিছে ভৱিষ্যতে অসমৰ উচ্চ শিক্ষা সম্পূৰ্ণ এটা ধ্বংসযজ্ঞ চলাব বিচাৰিছে আৰু দিছপুৰে যাতে নিয়ন্ত্ৰণ কৰিব পাৰে ইয়াৰ পৰাই সেই ধৰণৰ ব্যৱস্থা কৰিছে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই নিয়ম এতিয়া নহয় আমি 26ত কৰিম যদি 26তে কৰিবলৈ আছে তেন্তে আপোনালোকে সঠিকভাৱে শিক্ষক সমাজ ছাত্ৰ সংগঠন বৌদ্ধিক সমাজ সকলোৰে লগত আলোচনা কৰিব লাগিছিল তাৰ পিছত আপোনালোকে খচৰা এখন আনক তেনে নকৰি নিজ ইচ্ছামতে নিজে মতালি কৰি এই ধৰণৰ কৰিছে আৰু যেতিয়া আজি গৱেষক ছাত্ৰসকল বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে যেতিয়া ইয়াৰ বিৰোধিতা কৰিছে হলঠেকত পৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে 26লৈহে আনিম আৰু তাতোকৈ ডাঙৰ কথা যে এই খচৰাখন আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এই সম্পূৰ্ণৰূপে ছাত্ৰ যুৱক শিক্ষক আৰু আমাৰ বৌদ্ধিক যি আমাৰ অসমৰ পৰিৱেশ উচ্চ শিক্ষাৰ পৰিৱেশ তাৰ বিৰোধী তেনেকুৱা এখন খচৰা প্ৰস্তুত কৰাৰ আগতে যি ধৰণৰ বৌদ্ধিক কচৰৎ কৰিব লাগিছিল চৰকাৰখনে তেওঁলোকে যে বৌদ্ধিক কচৰৎ কৰা নাই বৌদ্ধিক দিশত যে চৰকাৰখন দেউলীয়া সেই কথাটো এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজেদি প্ৰকাশ পাইছে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু আমি শেষ মুহূৰ্তলৈ বিৰোধিতা কৰি যাম যেতিয়ালৈকে এইখন খচৰা বাতিল কৰা নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত